ষড়যন্ত্ৰৰ কথাও আমি ইতিহাস জানিব লাগিব 18% শিক্ষা ব্যৱস্থা আৰম্ভ কৰিলে আৰু সেই সময়ত ব্ৰিটিছৰ বিৰুদ্ধে আমনি যেতিয়া কাটি দিলে কাৰখানা বন্ধ কৰি দিলে গুৰুকুল ব্যৱস্থা বন্ধ কৰি দিলে ঠাইতে ব্ৰিটিছৰ বিৰুদ্ধে জাগৰণ কিন্তু আমি কি ভাবো যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বৰে ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া সৃষ্টি হৈছিল 1885 তাৰমানে 1885 ৰ আগত ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন হোৱা নাছিল নেকি হৈছিল না হোৱা নাছিল তেতিয়াতো ভাৰতীয় জাতীয় কংগ্ৰেছ আৰম্ভ হোৱা আমাৰ গোৱালপাৰা ৰণৰাম চৌধুৰী আছিল ৰণৰাম চৌধুৰী 500 গেৰিলা বাহিনী তৈয়াৰ কৰিছিল তেওঁ মজাদাৰ আছিল ব্ৰিটিছে যেতিয়া শাসন কৰিব আহিছিলে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল 500 গেৰিলা বাহিনী তৈয়াৰ কৰিছিল আমাৰ গোৱালপাৰা ৰণৰাম চৌধুৰী কেতিয়া 1788 তাৰমানে ভাৰতীয় জাতীয় কংগ্ৰেছ আৰম্ভ হোৱাৰ প্ৰায় 100 বছৰ আগত আৰু 1788 ৰ পৰা 1792 লৈকে যুদ্ধ কৰিছিল ব্ৰিটিছৰ বিৰুদ্ধে আমাৰ গোমধৰ কোঁৱৰ কেতিয়া 1828 পিয়লি ফুকন কেতিয়া 1830 মনিৰাম নাম কেতিয়া 1858 তাৰমানে 85 ৰ আগত আমাৰ ফুলগুৰি কৃষক বিদ্ৰোহ কেতিয়া 1861 সব বিদ্যি চিৰাং ডিষ্ট্ৰিক্টৰ বিদ্যি খ্যান ভাবি নামৰ এগৰাকী মহিলা আছিল বড় মহিলা আৰু খ্যান ভাবি বড় মহিলা আছিল ব্ৰিটিছৰ সময়ত টেক্স কালেক্টৰ কৰা প্ৰথম ভাৰতীয় মহিলা ই আমাৰ কাৰণে কিমান গৌৰৱ আমাৰ বিদ্যিৰ মহিলা আছিল বড় মহিলা আৰু এটা টেক্স কালেক্টৰ কৰিব শোষণ কৰিব লগা হ'ল তেওঁ বিদ্ৰোহ কৰিলে ব্ৰিটিছৰ আৰু তেওঁ এটা গেৰিলা বাহিনী তৈয়াৰ কৰিছিল মহিলা আৰু 1875 যুদ্ধ ঘোষণা কৰিছিল তাৰমানে 85 ৰ আগত আমাৰ খাসী ভাৰত তিলক সিং এই গীত গাইছিলে এতিয়া তিলকলা সীতাৰাণী মা বীৰ প্ৰভাৱী ভাৰত মা তো তিলক সিংয়ে 1835 ত 10,000 সৈন্য লৈ ফলে গেৰিলা বাহিনী লৈ ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিলে তিলক সিংক ঢাকাত ফাঁচি দিছিল গাৰো পাহাৰৰ গাৰো নেতা আছিলে ঠগান চাংমা 1872 গেৰিলা বাহিনী তৈয়াৰ কৰি যুদ্ধ ঘোষণা কৰিছিল কিয়ামনংমা জয়ন্ত বাহাদুৰ ৰতা আছিলে কিয়ামনংমাৰ নেতৃত্বত যুদ্ধ হৈছিল 1862 আমাৰ অৰুণাচল খালতীসকলৰ বিদ্ৰোহ 1837 আদিসকলৰ বিদ্ৰোহ 1839 মিচিমিসকলৰ বিদ্ৰোহ 1855 অৰ্থাৎ ভাইকানে কৈছো এই গোটেইবিলাক ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কেতিয়া হৈছিল সহজ সংগ্ৰাম কেতিয়া হৈছিল 1885 ৰ আগত ভাৰতীয় জাতীয় কংগ্ৰেছ স্থাপন হোৱাৰ আগত আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ আৰম্ভ হোৱাৰ আগতো ব্ৰিটিছৰ বিৰুদ্ধে সহস্ৰ সংগ্ৰাম হৈছিল আমাকে সেইকালে ব্ৰিটিছে ভাৰতীয় জাতীয় কংগ্ৰেছে হে আন্দোলন কৰিলে তেওঁলোকে ভাৰতক স্বাধীন কৰিলে এয়া ভুল আৰু সেই সময়ত এই যে সহস্ৰ সংগ্ৰামবিলাক আছিলে এই সংগ্ৰামবিলাক আনঅৰ্গানাইজেশ্যন সব বেলেগ বেলেগ সংগঠন লাগিছে নিজা নিজকৈ বিদ্ৰোহ কৰিছে 1857 যাক আমি সিপাহী বিদ্ৰোহ বুলি কৈছো সিপাহী বিদ্ৰোহ বুলি পঢ়ি আছো কি সিপাহী বিদ্ৰোহ নাছিলে মনত ৰাখিব আমাক কি ক'লে কাৰ্তিকক গাহৰিৰ মাংস দিলে গৰুৰ মাংস দিলে মুছলমান আৰু হিন্দু সিপাহীৰ মাজত কাজিয়া লাগে এই মুছা ভুল 1857 কি ব্ৰিটিছৰ বিৰুদ্ধে সংগঠিত ৰূপত কৰা প্ৰথমখন স্বাধীনতা সংগ্ৰাম সেয়া হ'ল 1857 ই সিপাহী বিদ্ৰোহ আছিল ইয়াৰ আগত আনঅৰ্গানাইজ যুদ্ধ হৈছিল সংগঠিতভাৱে একেলগে সংগঠিতভাৱে গোটেই ভাৰতবৰ্ষত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম যিখন যুদ্ধ হৈছিল সেয়া আছিল 1857 আৰু এই যুদ্ধৰ গ্ৰুপিং করতে হৈছিল হৰিদ্বাৰৰ কুম্ভ মেলা আৰ্য সমাজৰ যে প্ৰতিষ্ঠাপক দয়ানন্দ সৰস্বতী যিজন গুৰু আছিল পৰমানন্দজী মহাৰাজে
এই যে সহস্ৰ সংগ্ৰামীবিলাক আছে তেওঁলোকক এক কৰিছিলে 1855 2 বছৰ আৰু প্লেনিং কৰিছিলে যে অকলে অকলে যুদ্ধ কৰি থাকিলে নহ'ব ব্ৰিটিছৰ বিৰুদ্ধে আমি একেলগে যুদ্ধ ঘোষণা কৰিব লাগিব আৰু এটা নিৰ্দিষ্ট দিন হৈছিলে যিটো সকলো ব্ৰিটিছ অফিচাৰৰ একেলগে হত্যা এই দিন ঠিক হ'ল কিন্তু দুৰ্ভাগ্যৰ বিষয় সেই দিনটোলৈকে ধৈৰ্য নধৰিলে আমাৰ মংগল সিং পাল খুব ইমোচনেল হৈ গ'ল ব্ৰিটিছ অফিচাৰজনৰ লগত কথা বতৰা খুব ইমোচনেল হৈ আগতে ব্ৰিটিছ অফিচাৰ গুলিয়াই গ'ল যাৰ ফলত ব্ৰিটিছবিলাক কনফ্লিক্ট হৈ গ'ল ভিতৰত গম পালে যে অৰ্গেনাইজ হৈছে যাৰ কাৰণে সেই বিদ্ৰোহটো তেওঁলোকে দমন সেইকাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছ আৰম্ভ হোৱাৰ আগতো ব্ৰিটিছৰ বিৰুদ্ধে সহস্ৰ সংগ্ৰাম হৈছিল প্ৰশ্ন হয় ভাৰতীয় জাতীয় কংগ্ৰেছ কিয় আৰম্ভ হৈছিল তাৰ ইতিহাস জানিব লাগিব ভাৰতৰ উন্নতিৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছ আৰম্ভ হোৱা নাছিল ভাৰতীয় জাতীয় কংগ্ৰেছ কোনো ভাৰতীয় মানুহে আৰম্ভ কৰা নাছিল ভাৰতীয় জাতীয় কংগ্ৰেছ আৰম্ভ কৰিছিল এলেন অক্টোভিয়ান হিউম নামৰ এজন ব্ৰিটিছ অফিচাৰ কিয় যেতিয়া 1857 যেতিয়া সংগঠিত ৰূপত আন্দোলন হ'ল দেখিলে আমি যাব লাগিব বেছি দিন নোৱাৰিম অৰ্গেনাইজ হৈ গ'ল মানুহ এই সহস্ৰ সংগ্ৰামটো আমি কেনেকৈ ডাইভাৰ্ট কৰিব পাৰোঁ তো ডাইভাৰ্ট কৰিব লাগিলে এলেন অক্টোভিয়ান হিউমক ক'লে যোৱা তুমি কিবা ৰাস্তা আৰু এলেন অক্টোভিয়ান কোন আছিলে এই আঙুলি কাটি দিয়া অফিচাৰবিলাকৰ ভিতৰত এজন আছিলে এলেন অক্টোভিয়ান এজন আছে এলেন অক্টোভিয়ান হিউম 1857 আন্দোলন দমন কৰাৰ মূল হোতা আছিলে এলেন অক্টোভিয়ান হিউম তেওঁ ক'লে আৰম্ভ কৰা আৰম্ভ হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ কাৰণ ভাৰতীয় জাতীয় কংগ্ৰেছ কিয় আৰম্ভ কৰিছিলে আৰম্ভ কৰিছে ভাৰত বিদ্ৰোহী ভাৰত শত্ৰু এলেন অক্টোভিয়ান হিউম কিহৰ কাৰণে সহস্ৰ সংগ্ৰামটো ডাইভাৰ্ট কৰাৰ কাৰণে আৰু সেইকাৰণে চাই প্ৰথম যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম যিখন অধিৱেশন হয় সেই অধিৱেশনত WC বেনাৰ্জী কেৱল ব্ৰিটিছ ৰাণী ভিক্টোৰিয়াৰ প্ৰশংসা কৰিছিল প্ৰথম 4-5টা অধিৱেশনত কেৱল ব্ৰিটিছৰ প্ৰশংসা আৰু ইমানলৈকে কৈছিল যে ব্ৰিটিছৰ সাম্ৰাজ্য ভাৰতত চিৰস্থায়ী হৈ থাকক এইটো কাৰ প্ৰস্তাৱ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰস্তাৱ যিবিলাক সেই সময়তে স্বতন্ত্ৰভাৱে আছিলে যিবিলাক ৰাজ্য তেওঁলোকো ভাৰতীয় জাতীয় কংগ্ৰেছে সাম্ৰাজ্য তলত 1906 চনত বাল গংগাধৰ তিলক ভাৰতীয় জাতীয় কংগ্ৰেছ বাল গংগাধৰ তিলকে প্ৰথমবাৰ সেইকাৰণে বাল গংগাধৰ তিলক প্ৰথম কি ক'লে স্বাধীনতাৰ মই জন্মদত্ত অধিকাৰ বিদেহী বস্তু অৰ্জন তেওঁ আৰম্ভ কৰিলে গীতা হাতত লৈ আন্দোলন আৰম্ভ কৰিলে শিৱাজী জয়ন্তী পালন কৰিলে গণেশ উৎসৱ পালন কৰিলে এইবিলাকৰ জৰিয়তে স্বাভিমান কৰিব বিচাৰে ব্ৰিটিছক তেওঁলোকৰ কাৰণে নহয় ভাৰতীয় সমাজত স্বাভিমান শিৱাজী এনেকৈ সাম্ৰাজ্য স্থাপন কৰিছিল মোগলৰ বিৰুদ্ধে 276খন যুদ্ধ কৰিছিল আমি ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ হ'ব লাগিব সেইকাৰণে শিৱাজী মেলা পালন কৰিছিল গীতাত ভগৱান কৃষ্ণৰ কথা কৈ পেলাই বিদ্ৰোহীবিলাকক অনুপ্ৰেৰণা জনাইছিলে কিন্তু দুৰ্ভাগ্যৰ বিষয় বাল গংগাধৰ তিলকৰ সন্তানে মৃত্যু আৰু মনত ৰাখিব 1906 চনত বাল গংগাধৰ তিলকৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছে আন্দোলন আৰম্ভ কৰে গীতা হাতত লৈ গণেশ মেলাৰ জৰিয়তে শিৱাজী উৎসৱৰ জৰিয়তে আৰু সেই সময়ত বহুত ৰাষ্ট্ৰবাদী মুছলমানে বাল গংগাধৰ তিলকৰ পিছত থিয় হৈছিল গীতা উৎসৱ পালন কৰিছিলে মুছলমানে গণেশ মেলা উৎসৱ পালন কৰিছিলে শিৱাজী গুণান কীৰ্তন কৰিছিলে বহুত মুছলমানে কৈছিলে শিৱাজী আমাৰ কাৰণে মহাপুৰুষ কিয় শিৱাজী ৰাজসভাৰ কোনো মছজিদ ধ্বংস হোৱা নাছিল শিৱাজী এজন এনেকুৱা বীৰ আছিলে ৰজা আছিলে এবাৰ যুদ্ধত জয় হোৱাৰ পিছত এজন নহয় এবাৰ সুন্দৰ মহিলা ৰাণী এগৰাকীক লৈ আহিছিলে মুছলিম ৰাণী আৰু এই শিৱাজীৰ ওচৰত লৈ গৈছিলে শিৱাজী কৈছে মহিলা মাক কিয় লৈ আহিছা কৈছে আপোনাক উপহাৰ দিছোঁ শিৱাজী ভাল ল'বলৈ আহিছে শিৱাজী উঠি গ'ল হাতত তৰোৱাল লৈ আৰু তাক লগুনি ডিঙি ৰাখিলে আৰু মা এই মহিলাগৰাকী মুছলিম মহিলাগৰাকী ধৰিছোঁ প্ৰণাম কৰি কৈছে মা মোক ক্ষমা কৰ এয়া আছিল সেইকাৰণে মুছলমানবিলাকে সেই সময়ত বাল গংগাধৰ তিলকৰ পিছত থিয়
সময়ত ব্ৰিটিছবিলাকে দেখিলে যে আন্দোলনটো আকৌ আৰু হ'বনে নহ'ব। সেইকাৰণে সেই সময়তে আৰম্ভ কৰিলে মুছলিম লীগ, ভাৰতীয় মুছলিম লীগ 1906 কোনে আৰম্ভ কৰিছিল? ব্ৰিটিছ আৰম্ভ। তাৰপিছত আৰম্ভ হ'ল মুছলমান তুষ্টিকৰণ নীতি। বাল গংগাধৰ তিলকৰ মৃত্যু হ'ল, মহাত্মা গান্ধীৰ নেতৃত্বত আন্দোলন আৰম্ভ হৈ গ'ল। লাহে লাহে মুছলিম তুষ্টিকৰণৰ চূড়ান্ত